আমাক স্বাভিমানী হবলৈ শিকোৱা মানুহজন আজি নাই ইমান জেদি স্বাভিমানী স্পষ্টবাদী এজন মানুহ এনেকৈ মৃত্যুৰ ওচৰত হাৰ মানিব পাৰে জানো আমি নিৰাশ হলে আপোনাৰ গান গাওঁ মনত হাহাকাৰ হলে আপোনাৰ গান গাওঁ আপোনজনক ভাল পাওঁ বুলি ক'বলৈ আপোনাৰ গান গাওঁ মালৈ মনত পৰিলে আপোনাৰ গান গাওঁ মই ক্লাছ 8ত পঢ়ি থাকোতে তৃষ্ণা টুৰৰ কাভাৰত মোৰ ফটোখন দেখি আপুনি আৰু ৰপচন্দা গৈ আমাৰ ৰহাৰ ঘৰ ওলাইছিলে আৰু মোক দেখি কৈছিলে যে পিটিকলি ক্লাছ 8তহে পঢ়ি আছ মই ডাঙৰ বুলিহে আহিছিলো ডাঙৰ হলে তই মোৰ হিৰোইন হবি দে আৰু সেইদিনাই মোৰ নিচিনা যদি সাধাৰণ ছোৱালীয়ে মই বিশ্বাস কৰিছিলো যে কেতিয়াবা চাগে ময়ো অভিনেত্ৰী হ'ব পাৰিম আৰু কিমান মোৰ কপাল ভাল চাওকচোন এবছৰৰ পিছত আপোনাৰ লগতে প্ৰেম আৰু প্ৰেমত আকৌ অভিনয় কৰিছিলো আজি বৰ অসহায় অনুভৱ কৰিছো তেখেত যে আৰু উভতি নহা পথেৰে গুচি গৈছে সেয়া যেন মানিয়ে ল'ব পৰা নাই কোনেও মানি ল'ব পৰা নাই সকলো কলা কুশলী সকলো অসমবাসী আজি শোকত ভাগি পৰিছে সকলোকে শক্তি দিবা ভগৱান